হয়, আজি উপস্থিত আছোঁ আমি বৰপেটা ৰোড সমীপৰ কাটাজাৰ পাথৰত আৰু কাটাজাৰ পাথৰত আমি কৃষকসকলৰ মাজত আহি উপস্থিত হৈছোঁ। কৃষকসকলে বিভিন্ন ধৰণৰ শাক পাচলি কৰিছে যদিও কৃষকসকলে অভিযোগ দিয়া মতে খেতি ভাল হৈছে কিন্তু উৎপাদন কম হৈছে আৰু বজাৰত যিটো মূল্য বজাৰৰ মূল্যতকৈ টাউন চহৰত দ্বিগুণ মূল্যত বেপাৰীসকলে বিক্ৰী কৰি আছে কিন্তু কৃষকসকলে এ, উচিত মূল্য পোৱা নাই বুলি আমাৰ তাত অভিযোগ আহিছে। এতিয়া আমাৰ সৈতে উপস্থিত আছে কৃষক। মই পোনপটীয়াকৈ কৃষকৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? কম আমাৰ খেতিৰ উৎপাদন নাই। আমি বিলাহীৰ এইবাৰ মাৰ খাইছোঁ, 3-4বাৰ গুটি পেলাইছোঁ, সেইটো আমাৰ হোৱা নাই। তাৰপৰা আৰু 2বাৰ আনি গুটি পেলালোঁ, তাৰপিছত এতিয়া অলপ হৈছে, কিন্তু সেই খেতি ভাল হোৱা নাই, বেয়া হৈছে। এতিয়াও বিলাহী বিঘাও ইমান খৰচা হৈছে, বল বাগনাবিলাক কৰিছোঁ, বল বাগনা বজাৰত দাম নাই এতিয়া, 15 টাকা 16 টাকা কিলো বিক্ৰী কৰি আছোঁ। এতিয়া আমাৰ খেতিৰ খৰচ নহয়, এতিয়া আমি ক'ৰ পৰা খাম? বীজ বাণ্ডৰ পৰা ক'ৰ পৰা দিম? মানুহ ঋণ ধাৰ কেনেকৈ দিম? 3-4 লাখ টাকা ঋণ কৰিছোঁ, সেই ঋণবিলাক আমি ক'ৰ পৰা দিম? সেইকাৰণে চৰকাৰক কৈছোঁ আমাক কিবা সাহাৰ্য কৰক। চিন্তা মানে কি, এতিয়া ঘৰৰ যিবিলাক আছে কিবাখিনি আছে সেইবিলাক বিক্ৰী কৰি দিব লাগিব, আৰু তো চাই উপায় নাই, আৰু নহ'লে কামলা কৰি খাব লাগিব। এনেকৈ লাহে লাহে দিব লাগিব। এতিয়া মানুহৰ পৰা পইচা আনিছোঁ, মানুহ এতিয়া নামানে, তাকতো দিবই লাগিব। আমি যিটোৱে কৰোঁ কৰি দিব লাগিব। কৃষি বিভাগৰ কৰ্তৃপক্ষ খেতি পৰিদৰ্শন কৰিবলৈ আহিছিল নেকি? আহিছিল, আহি সান্তনা দিয়ে, ভাল হ'ব ভাল হ'ব, পাবা পইচা পাবা, এই কিমান কৈ গুচি যায় আৰু একো নকয়। কিবা সাহায্য প্ৰদান কৰিছে নাই নাই পোৱা নাই, আমি একো পোৱা নাই, চৰকাৰৰ পৰা? একো পোৱা নাই চৰকাৰৰ পৰা। চৰকাৰৰ যে বহুত আঁচনি দি আছে কৃষকসকলক, যেনে পি এম সেই কিষাণ, আপোনালোকে পাই আছে নেকি? সেই নাই, আমি একো পোৱা নাই। তাহোনে ডাঙৰ ডাঙৰ মানুহ খাই আছে, আমি পোৱা নাই। আৰু বজাৰত কিমানকে বিক্ৰী কৰি আছে? 15 টাকা 16 টাকা। আৰু বেপাৰীসকলে কিমানকে বিক্ৰী কৰি আছে? বেপাৰী তাহোঁতো বিক্ৰী কৰি আছে, আমি শুনা পাইছোঁ গুৱাহাটীত 60 টাকা 50 টাকা কিলো বিক্ৰী কৰি আছে। এতিয়া আমিতো পোৱা নাই, আমিতো এতিয়ালৈকে পোৱা নাই। চৰকাৰক কি আহ্বান জনাব এই ক্ষেত্ৰত? চৰকাৰক কি আহ্বান জনাম, চৰকাৰে আমাৰ ফালে কিবা যেনি চাই যদি দিব পাৰে কিবা সাহাৰ্য কৰি, সেইটোৱে আমাৰ আবেদন।